এইবোৰ হ'ল পাগল পগলা কুকুৰ মই সিদিনা কৈছোঁ এইবোৰ নৰখাদক আজি মাননীয় মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তে মই থাকিলোহেঁতেন মইতো একফালৰ পৰা গুলিয়াই গ'লোহেঁতেন কিন্তু তেওঁলোকক সেই পেন্দুকনি অৱস্থাৰ পৰা শিশু অৱস্থাৰ পৰা মগজুত এইটো ভৰাই দিয়া হয় তোমাৰ সন্মুখত যিবিলাক অমুছলমান আছে সেইবিলাকক তুমি অত্যাচাৰ কৰিব পৰা অধিকাৰ তোমাৰ আছে আমি আইডেণ্টিফাই কৰিব খুজিছোঁ কিছুমান বিশেষ মানুহৰ চৰিত্ৰ লোকক সেই পেন্দুকনি অৱস্থাৰ পৰা শিশু অৱস্থাৰ পৰা মগজুত এইটো ভৰাই দিয়া হয় তোমাৰ সন্মুখত যিবিলাক অমুছলমান আছে সেইবিলাকক তুমি অত্যাচাৰ কৰিব পৰা অধিকাৰ তোমাৰ আছে প্ৰথম কথা আমি লাভ জেহাদ মানে কি এইটো জানিব লাগিব লাভ জেহাদ শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছে কেৰেলাৰ হাইকোৰ্টে সেই সময়ত কেৰেলাৰ মুঠতে এই বস্তুটো গোটেই পৰিৱেশটো গোটেই প্ৰক্ৰিয়াটো দৃষ্টিগোচৰ হৈছিল বেছিকৈ ঘটিছিল কেৰেলাত তাত মুছলমান ল'ৰাবিলাকে কি কৰিছিল নিজৰ নামটো সলাই হিন্দুৰ নাম লৈ পেলাই আমাৰ যেনেকৈ ৰক্ষা সূত্ৰ দেখিছে এনেকুৱা পিন্ধে আমাৰ তিলক লৈ মানে সম্পূৰ্ণ হিন্দু ধৰিব নোৱাৰে আপুনি তেনেকৈ হিন্দু ছোৱালী বোৱাৰীৰ লগত সম্পৰ্ক কৰাৰ পিছত যেতিয়া গম পায় কাৰণ তেওঁলোক আপোনাৰ এটা পৰ্যায়লৈ অহাৰ পিছত গম পাবই নহয় ফিজিকেলি দেখিলেও গম পাব এতিয়া আপুনি মোক দেখিলেতো গম নাপাবও পাৰে কিন্তু সেই সম্পৰ্কটোত যেতিয়া আহিব তেতিয়া মই হিন্দু নে মুছলমান গমেই পাব নহয় মই কি কৈছোঁ বুজি পাইছে তাতকৈ বেছি ভাঙি মই ক'ব নোৱাৰোঁ যেতিয়া গম পোৱাৰ পিছত সেইখিনি হোৱাৰ পিছত আপুনি গম পাই কৰিব কি সেই কৰিব যে নোৱাৰে তাৰ পৰা ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰি দিয়ে এই গোটেই প্ৰক্ৰিয়াটো ইমান ভুক্তভোগী হৈছিলে তাৰপিছত কেৰেলা হাইকোৰ্টে ক'লে যে ইট ইজ এ কাইণ্ড অফ জিহাদ মানে ইটছ এ কাইণ্ড অফ টেৰৰিজিম কিয় ই পদ্ধতিগতভাৱে কৰা হৈছে ছিষ্টেমেটিকেলি কৰা হৈছে আৰু ই পৰিকল্পিতভাৱে কৰা হৈছে তাৰ কাৰণটো কি তাৰ কাৰণটো হ'ল সমাজখনক উচ্ছৃংখল কৰিব লাগে সমাজখনক হিন্দু ছোৱালী বোৱাৰী আমি কি বুলি কওঁ আমি নাৰীক দেৱী বুলি কওঁ আমাৰ ঘৰখনক নাৰী কেন্দ্ৰ কৰি চলে নাৰী যিমান শুদ্ধ হ'ব নাৰী যিমান সংস্কাৰিত হ'ব সিমানে আমাৰ ঘৰ পৰিয়াল শক্তিশালী হ'ব কিন্তু নাৰী যিমানে নষ্ট হ'ব নাৰী যিমানে দুৰ্বল হ'ব নাৰী যিমানে কামুক হ'ব সিমানে আমাৰ পৰিৱেশ বিশৃংখল হ'ব সিমানে আমাৰ ঘৰবিলাক মানুহবিলাক মনবিলাক সমাজখন নষ্ট হ'ব আৰু এই সমাজ আৰু মন নষ্ট কৰি তেওঁলোকে প্ৰক্ৰিয়া কৰি আমাক এক প্ৰকাৰে ইমান পিছুৱাই নিলে বা নষ্ট কৰি পেলালে যে তেওঁলোকে তাৰপিছত নিজৰ যি মন যায় তাকে কৰিবলৈ ধৰিলে আৰু এই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকৰ আজিৰ নহয় এইটো 1400 বছৰীয়া এটা পৰিকল্পনা দীঘলীয়া পৰিকল্পনা যে ইছলামাইজেশ্যন কৰিব লাগিব চাৰিওফালে ইছলামীকৰণ কৰিব লাগিব তাৰ কাৰণে এই ছোৱালী বোৱাৰীবিলাকক এই ধৰণে ভুক্তভোগী সজাই হওক ব্লেকমেইল কৰি হওক আনিব লাগিব আনি তেওঁলোকে ব্যৱহাৰো নকৰে মই নাজানো মই এই ধৰণে কিবা মিছা কথা কৈ নিজৰ নাম হিন্দু বুলি কৈ এই ধৰণে যি ধৰণৰ সম্পৰ্ক কিমান দিন সুখী হৈ থাকিব নোৱাৰে নহয় সুখী হ'ব আৰু অস্বাভাৱিকভাৱে এটা বেলেগ পৰম্পৰা সম্পূৰ্ণ বেলেগ ৰীতি নীতি বেলেগ খাদ্যভ্যাস বেলেগ কেনেকৈ পাৰিব কেতিয়াও সম্ভৱ নহয় যেতিয়ালৈকে আপুনি নিজে গ্ৰহণ কৰি ল'ব পৰাও কথা নহয় আৰু এই কথাটো যিহেতু তেওঁলোকৰ ইছলামাইজেশ্যনৰ এটা প্ৰক্ৰিয়া আৰু তেওঁলোকৰ যিখন ধৰ্মগ্ৰন্থ কোৰাণত এই কথাবিলাক স্পষ্টকৈ আছে যিসকলে ইমান অনা নাই মানে ইমান মানে ইছলাম অনা নাই ইমান মুমিন মানে মুছলমান যিসকলে ইমান অনা মানে ইছলাম গ্ৰহণ কৰা যিসকলে সেইটো কৰা নাই তেওঁলোক কাফেৰ তেওঁলোকক মাৰি পেলাব লাগিব কাটি পেলাব কোৰাণত লিপিবদ্ধ কথা আছে আৰু এই কথাবিলাক তেওঁলোকৰ মাদ্ৰাছাত শিকোৱা হয় নিতেও আমাৰবিলাক ধৰ্ম অনুষ্ঠানবিলাকলৈয়ে নাযায় ধৰ্মীয় শিক্ষাটো বাদেই দিলোঁ কিন্তু তেওঁলোকক সেই পেন্দুকনি অৱস্থাৰ পৰা শিশু অৱস্থাৰ পৰা মগজুত এইটো ভৰাই দিয়া হয় তোমাৰ সন্মুখত যিবিলাক অমুছলমান আছে সেইবিলাকক তুমি অত্যাচাৰ কৰিব পৰা অধিকাৰ তোমাৰ আছে সেই কথা কোৰাণত লিপিবদ্ধ আছে মই ইতিমধ্যে কিতাপ লিখি থৈছোঁ কিন্তু এটা কথা সুধিব বিচাৰিছোঁ ইছলাম ধৰ্মগুৰুসকলে এই ক্ষেত্ৰত লাভ জেহাদৰ যেতিয়া প্ৰশ্ন উত্থাপন কৰা হয় বা সোধা হয় তেতিয়া তেওঁলোকে কয় লাভ জেহাদটো আচলতে আমাৰ বেলেগ এটা নেৰেটিভ সৃষ্টি কৰিবৰ কাৰণেহে কৰা হৈছে লাভ জেহাদটো তেওঁলোকে কয় যে কেৱল ধৰ্ম সংকটত পৰি আছে আৰু যিসকল কাফিৰ বুলি যিহেতু কৈছে ধৰ্ম সংকটত পৰি থকাৰ যিসকল দুষ্ট অৰ্থাৎ যিসকলে ঈশ্বৰক উপাসনা নকৰে অৰ্থাৎ তেওঁলোকৰ ভাষাত আল্লাহক উপাসনা নকৰে তেওঁলোকহে আচলতে কাফিৰ কিন্তু মানৱ জাতিটো নহয় বুলি তেওঁলোকে ক'ব বিচাৰিছে এতিয়া আল্লাহক উপাসনা নকৰে মানে কি মই আল্লাহ বুলিতো নকওঁ তেওঁলোকৰ মতে মইতো কাফিৰ হৈ গ'লোঁ ইয়াত কণ্ট্ৰাডিকশ্যন ধেৰ আছে সমস্যাটো হৈছে ইছলামিক ধৰ্মগুৰুসকলে এই কথাটো ইমান কণ্ট্ৰাডিক যে তেওঁলোকে কোৰাণত লিখা আছে পৃথিৱীখন বোলে চেপেটা কিন্তু পৃথিৱী গোলাকাৰ সনাতন দৰ্শনেও কৈছে সনাতন শাস্ত্ৰত লিখা আছে বিজ্ঞানেও প্ৰমাণ কৰিছে যে পৃথিৱীখন গোলাকাৰ হয় কোৰাণে কৈছে পৃথিৱীখন চেপেটা মানে মূল সিদ্ধান্তত তেওঁলোক কণ্ট্ৰাডিক কৰি থাকে সদায় তেওঁলোক বহুমুখী চৰিত্ৰত থাকে তেওঁলোক সত্যটোৰ লগত নাথাকে ইয়াত যিটো কথা ক'ব খুজিছে যে আমি কোনোবাই মিছ ইণ্টাৰপ্ৰেট কৰিছে কিয় মিছ ইণ্টাৰপ্ৰেট কৰিব লাগে আজি নলবাৰীৰ যিটো ঘটনা ঘটিল সেই যিজন ৰ'জ আলী বুলি ল'ৰাক এনকাউণ্টাৰ কৰিব লগা হ'ল সেইটো কি আমি মিছ ইণ্টাৰপ্ৰেট কৰিছোঁ নেকি
আজি মৰিগাঁৱত যিটো ঘটনা হৈছে আমি মিছ ইণ্টাৰপ্ৰেট কৰিছোঁ নেকি? আজি লখিমপুৰত যিটো হৈছে, আজি ঢকুৱাখানাত যিটো হৈছে, আজি শোণিতপুৰত যিটো হৈছে, এই 2-3 দিনত আমি মিছ ইণ্টাৰপ্ৰেট কৰিছোঁ নেকি? সেইকেইটা মিছ ইণ্টাৰপ্ৰিটেশ্যন কেনেকৈ হ'ব পাৰে? সেইকেইটাতো ঘটিছে। সেইকেইটাই নহয় উদাহৰণ, আজি ঘটা ঘটনাকেইটা ক'লোঁ, এটা ছিৰিজ অফ এনেকুৱা ঘটনা আছে। এই গোটেই কথাবিলাকৰ পৰা এইটো স্পষ্ট যে তেওঁলোকৰ যিটো কণ্ট্ৰাডিকশ্যন তেওঁলোকে পদ্ধতিগতভাৱে কৰিছে। আৰু পদ্ধতিগতভাৱে যেতিয়া এটা সুপৰিকল্পিতভাৱে কাম কৰিব, আজমল কাছফে গাত বম লৈ আহি বা গাত বন্দুক লৈ আহি মুকলিকে যেতিয়া কাৰোবাক মাৰিব পাৰে, কোনোবাই যেতিয়া মৰিবলৈ আহি মৰাটোকেই ধৰ্মৰ কাৰণে, ইছলামৰ কাৰণে মৰাটোকেই যেতিয়া তেওঁলোকে নিজৰ শেষ সিদ্ধান্ত বুলি ভাবে, তেওঁলোকে এইটো এটা প্ৰক্ৰিয়া। এতিয়া আজমল কাছফে কোনোবা দিনা ক'লে নেকি? তেওঁক যিমান দিন থাকিলে তেওঁ সদায় ক'লে যে মই গৌৰৱ কৰিছোঁ, মই ধৰ্মৰ কাৰণে মই জীৱন দিবলৈ আহিছোঁ। তেওঁলোকে কিয় ক'ব ইটছ এ পাৰ্ট অফ কনস্পিৰেচি? কিয় ক'ব? সঁচা কথাটো কিয় জানিলেও নকয়? কাৰণ হি ইজ অলছ' এ পাৰ্ট অফ ডেট কনস্পিৰেচি। সেই মৌলানা মুফতিজনো এই গোটেই প্ৰক্ৰিয়াটোৰ অংশ। তোমালোকে নকৰিবা। তোমালোকে যদি ইমান বেয়া পাইছা, আজি মোৰ মন নাযায়, মইনো কিয় মুছলমানক গালি পাৰি থাকোঁ, মইনো কিয় ইছলাম ধৰ্মী মানুহখিনিক গালি পাৰি থাকোঁ, কি প্ৰয়োজন আছে মোৰ? কিন্তু মোৰ কথা হ'ল, তোমালোকক বাৰে বাৰে গালি পাৰিবলগীয়া, বেয়া কথা ক'বলগীয়া পৰিৱেশটো কিয় বনাই দিছা? তোমালোকে যদি বেয়া পাইছা, তোমালোকে যদি লাজ পাইছা, তোমালোকে যদি অশান্তি পাইছা, তোমালোকে কৈ দিয়া না ভাই, আমি এইবোৰ ঠিক কৰিব লাগিব, নহয়? গতিকে শেহতীয়া যিটো অসমত যিটো পৰিস্থিতি হৈছে, যে 2-3 বা এসপ্তাহ দিন ধৰি লাভ জেহাদ, কেৱল লাভ জেহাদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে লাভ জেহাদ কৰাসকলে এইবাৰ ঠেং ভাঙি দিম। সেইটো এটা বেলেগ বিষয়, সেইটো আইনীভাৱে যাব। কিন্তু কথাটো হ'ল, লাভ জেহাদৰ নামত যে এতিয়া কেৱল মুছলমানক টাৰ্গেট কৰি থকা হৈছে বা সকলো মুছলমান, কেৱল মিয়া যিটো শব্দ অসমত বেছিকৈ প্ৰচাৰ বহুল হৈ আছে, গতিকে মিয়া মানে মুছলমান, মুছলমান মানে মিয়া বুলি এটা নেৰেটিভ ক্ৰিয়েট কৰাৰ চেষ্টা চলাই থকা হৈছে নেকি? নে সঁচাকৈ হয় নেকি? নহয়, মিয়া মুছলমানটো একেই নহয়। মিয়া আৰু মুছলমান পৃথক কেনেকৈ হ'ল? কেতিয়াৰ পৰা হ'ল? ইয়াত নেৰেটিভ বুলিবলৈ নাই। মুছলমান মিয়া একেই, কাৰণ তেওঁলোকে আল্লাহক বিশ্বাস কৰে। ইমান আনা যিসকল মুমিন তেওঁলোকেই মুছলমান। আমি মিয়া বুলি কিবা এটা কৈছোঁ, মিয়াটো আচলতে বেয়া শব্দ নহয়। মিয়াটো ইছলামৰ ভাষাত এটা, আমি যেনেকৈ ডাঙৰীয়া বুলি কওঁ তেনেকুৱা ধৰণৰ এটা শব্দ। কিন্তু কথা হ'ল, আমি সেই শব্দটোক লৈহে বেছি চিঞৰ বাখৰ কৰা যেন অনুভৱ হৈছে, কাৰণ আমি আইডেণ্টিফাই কৰিব খুজিছোঁ কিছুমান বিশেষ মানুহৰ চৰিত্ৰ, বিশেষ মানুহৰ আচৰণক আমি আইডেণ্টিফাই কৰিবলৈ সেই শব্দটো ব্যৱহাৰ কৰিছোঁ। কাৰণ মুছলমান সম্প্ৰদায়ৰ ভিতৰতো বাংলাদেশীয় মূলৰ বা সেই যিখিনি অখিলঞ্জীয়া মুছলমান আছে তেওঁলোকৰ মাজত এই প্ৰৱণতাবিলাক বেছি। এতিয়া এই প্ৰৱণতাবিলাক যদি হৈছে, চাওক, ঠেংটো ভাঙিব লাগিব, মুখ্যমন্ত্ৰীয়ে কৈছে এনকাউণ্টাৰো কৰিব লাগিব। কাৰণ ধৰ্মই আমাক মানুহৰ ওচৰলৈ যাবলৈ শিকায়, ধৰ্মই মানুহক মানুহৰ দৰে দৃষ্টিৰে মৰম কৰিবলৈ, সন্মান কৰিবলৈ শিকায়। ধৰ্মই মানুহক মিছা কথা কৈ ভাল পাবলৈ নিশিকায়। ধৰ্মই মানুহক সন্ত্ৰাসবাদী হ'বলৈ নিশিকায়। ধৰ্মই মানুহক এজনে আনজনক মাৰি কাটি পেলাবলৈ নিশিকায়। যদি কোনোবাই শিকাইছে, সেয়া ধৰ্ম হ'ব নোৱাৰে। আৰু এই কথাবিলাকৰ কাৰণে সেইবোৰ হ'ল পাগল পগলা কুকুৰ। মই সিদিনা কৈছোঁ, এইবোৰ নৰখাদক। আমি নাৰায়ণ বুলি কৈছোঁ, নাৰায়ণক আমি সেৱা কৰিম। তুমি নাৰায়ণ হৈ আহা না, তুমি হুছেইন হোৱা, তুমি আলী হোৱা, মোৰ ক'ব লগা নাই। তুমি যদি নাৰায়ণৰ চৰিত্ৰ, নাৰায়ণ মানে তোমাক ঈশ্বৰ ভগৱান বিষ্ণুক সেৱা কৰিবলৈ কোৱা নাই, সেই যিটো মানুহৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰলৈ যদি মোৰ ওচৰলৈ আহা, মই তোমাৰ সন্মুখত দীঘল দি সেৱা কৰিম। কিন্তু তুমি যদি নৰখাদক হৈ মোৰ ওচৰলৈ আহা, মই গাটো পাতি দিম নেকি? মইতো গাটো পাতি নিদিওঁ নহয়, মইতো কোবাম। আৰু এইটো কোবাব লাগিব। নুকুবালে ঠিক কেনেকৈ হ'ব? ঠিক কৰিবলৈ কোবাব লাগিব, এনকাউণ্টাৰ হ'ব লাগিব। যদি আজি মাননীয় মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তে মই থাকিলোহেঁতেন, মইতো একফালৰ পৰা গুলিয়াই গ'লোহেঁতেন। মইতো নেচাওঁৱেই, মই কাৰো কথা নুশুনোৱেই, মইতো এফালৰ পৰা গুলিয়াই যাম। যাকে কোনোবাই কৈছে বাৰ ইয়াক, চিধা কথা, বেলেগ ভাবিবলৈ নাই। কাৰণ আমি যদি মানুহৰ সমাজখন বিচাৰোঁ, তেতিয়াহ'লে মানুহৰ এই অসুৰবিলাকক, এই বেয়া বস্তুবিলাকক আমি নষ্ট কৰিব লাগিব। বোলে ফেনাইল দিলেতো ভাল পোকো মৰিব কেতিয়াবা, নহয়? বেয়া বস্তু মাৰিবলৈহে দিওঁ, তাতো ভাল গছবোৰো মৰে। তাৰমানে কিন্তু আমি সেইটো নকৰিম নেকি? কৰিম, আৰু কৰিব লাগিব, কৰাৰ প্ৰয়োজন আছে। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে। এনেকুৱা ধৰণৰ ভিডিঅ' নিত্য পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, লগতে এটা হাইপো কৰিব। আজিলৈ ইমানে, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।